আক্রমণ তো আছেই সিগনিফিকেন্স বলে তো আজি এটা আমার কারণে অ্যাকচুয়ালি মিসে কম হয় বহুত কিবা কিবি বলে গোটেই ডাটা আমি খতম হ'ব লাগিব তাৰপিছত আমি কৰিব লাগিব নিউজটো প্ৰথমতে আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে সকলো সাংবাদিক বন্ধুসকলক আন্তৰিক ধন্যবাদ জনাইছোঁ। আজি আমি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে আমি কোকৰাঝাৰ প্ৰেছ ক্লাবেও অনুষ্ঠিতভাৱে আমি আয়োজন কৰিছোঁ আৰু এই সন্দৰ্ভত এটা কথা আমি ক'বলৈ বিচাৰোঁ, সমাজৰ ৰাইজলৈ এটা কথা আহ্বান যে আমাক সাংবাদিকসকলক মুক্তভাৱে কাম কৰিবলৈ দিব লাগে। তেতিয়াহে এটা অঞ্চল বা এখন ৰাজ্যই হওক দেশে হওক তেতিয়াহে এটা উন্নয়ন হ'ব। কিন্তু সাম্প্ৰতিক পৰিস্থিতিত অৱস্থা দেখিবলৈ পোৱা গৈছে যে আমাৰ হাত ভৰি যেন বন্ধা। আজি কিছুদিনৰ পৰা তেনেকুৱা হৈছে, যদি কিবা এটা অসামাজিক কাম কাজে হওক বা কোনো দুৰ্নীতি বিৰোধী যদি কেতিয়াবা লিখিব বাতৰি পৰিৱেশন কৰিবলগীয়া হয় তেতিয়াহে সেইটো আমাৰ ওপৰত প্ৰেছাৰ আহে আৰু এনেকুৱা দেখা যায় আমাৰ বহুত সাংবাদিক এই এনেকুৱা কাৰ্যকলাপৰ কাৰণে বহুত সাংবাদিক আমাৰ আক্ৰমণৰ বলি হৈছে। যাতে এনেকুৱা ধৰণৰ পৰিস্থিতি নহয় সেইকাৰণে চৰকাৰকো আমি আহ্বান জনাইছোঁ আৰু আমাক সাংবাদিকসকলক মুক্তভাৱে আমাক কাম কৰিবলৈ দিবলৈ লাগে।